Hello everyone, welcome back to my channel. আশা কৰো সকলো ভালে আছে আৰু মোৰো ভাল আৰু আপোনাক সকলোকে জনাব পাই সুখী হৈছো যে last month 15th of July 2024 we are blessed with a baby boy. So ek mah just complete hoise and last a 9-month pregnancy journey মোৰ একো ভিডিও দিবলৈ মনে নগল গটিকে মই একো ভালকে শুটও নকৰিলো একো নকৰিলো জাস্ট এনজয় কৰিলো পুৰা জাৰ্নিটো আৰু এক মাহ হল যেহেতু মই কিছুমান ভিডিও বনাই থৈছিলো প্ৰেগনেন্সি টাইমতে লাইক বেবি কাৰণেনো মই কি পেক কৰিছিলো মই নিজৰ কাৰণে কি পেক কৰিছিলো হস্পিটেললৈ লৈ যাবলৈ আৰু মই ভাবিছো এখিনি উড বি মাদাৰ্স বা যোন নিউলি মম মানে হৈছে বা যোন প্ৰেগনেন্ট হৈছে recently so তেওঁলোকক অতিপাত সহায় কৰিব কাৰণ নতুন ফাৰ্স্ট টাইম মম হিচাপে আমি বহুত কথা নাজানো গটিকে ময়ো কি কৰিছিলো বহুত ৰিসাৰ্চ কৰিছিলো ভিডিও চাইছিলো তাছত মোৰ যোন ফ্ৰেন্ডস বা ফ্যামিলি মেম্বাৰ্স অলৰেডি মাক হৈছে ৰিসেন্টলি তেওঁলোকৰ পৰা পৰামৰ্শ লৈছিলো যে কি নিব লাগে কাৰণ অলাগতিয়াল এগালমান বস্তু লৈ গৈও লাভ নাই একদম যোনখিনি দৰকাৰী সেইখিনিয়ে লৈ গৈছিলো মই 36 নে 34 উইকস মোৰ প্ৰেগনেন্সি চলি থাকুতে মই তাৰ আগতে বস্তুখিনি জমা কৰি লৈছিলো মানে কিনি লৈছিলো তাৰ পিছত হে 34 উইকস মানত মই মানে গুটেখিনি ভালকে পেকিং কৰিছিলো তেতিয়া মই ভিডিও কেটামান বনাই থৈছিলো সো আপোনালোকে হেখিনি ভিডিও চাই লওক প্ৰথমত তাৰ পিছত মই আপোনালোকক জনাম যে একচুয়ালি মোৰ কোনখিনি দৰকাৰ হ'ল ৰিয়েল মানে সিনাৰিওত আৰু একচুয়ালি মই কোনখিনি অকমান এক্সেস এনে লৈ গলো আপোনালোকক জনাম কিন্তু প্ৰথমতে হেখিনি পাৰ্টস আৰু আজি মই এটা আপোনালোকক অলপ বিশেষ ভিডিও মানে আপোনালোকলৈ আগবঢ়াব ট্ৰাই কৰিছো আজি মোৰ প্ৰেগনেন্সি জাৰ্নিৰ মই 9 মান্থত হুমালো আজি হৈছে 36 উইকস আৰু 4 ডেজ সো ভাবিলো ইটস হাই টাইম যে মই জিজি কিনিলো গুটেবোৰ ভালকে পেক কৰো আৰু আপোনালোককো দেখাও কি কিনিলো সো একেবাৰে ফাৰ্স্টত মই আপোনালোকক এই লাভ লেপৰ বহুত ধুনিয়া ডাইপাৰ বেগটো দেখাইছো ইয়াত একচুয়ালি বহুত সেকশনো আছে আৰু মই কালাৰটো অলপ নিউট্ৰেলতে কিনিছো যেহেতু নাজানো লৰাই হবনে ছোৱালীয়ে হ'ব বহুত সেকশন আছে আৰু বটলস থবলো জেগা আছে ইটস very good আৰু স্পেশিয়াস হয় বহুত সো এনেকা বেগ এটাও লৈ লৈছো ইয়াত বটলস থবলৈ সব ফালে হেৰি আছে আৰু কম্পাৰ্টমেন্টস বহুত আছে সো এটো মই সি গ্ৰীনত কিনিছো নেক্সট হৈছে এটা মাষ্টাৰ্ড পিলো হৰিয়হৰ বেগ আগতেটো মাহতে বনাই দিয়া আমাক কিন্তু আজিকালি যেহেতু এভেইলেবল হয় গটিকে মই কিনি ললো এনেকে কভাৰটো উলিয়াব পাৰি নেক্সট মই আপোনালোকক দেখাও টাৱেল এনেকুৱা টাৱেল কিনিছো য'ত হেড এনেকুৱা হেড হেৰি এটাও থাকে যে মুটো ঘুমাই থবলৈ অকমানকে সেটো এখন গ্ৰীন কালাৰত কিনিছো মই ম্যাক্সিমাম পাৰচেজ ফাৰ্স্ট ক্ৰাই আৰু Amazonৰ পৰা কৰিছো কোৱালিটি বহুত ধুনিয়া বহুত সফট হয় তাৰ পিছত এখন ব্ল্যাঙ্কেট লৈছো বেবি ব্ল্যাঙ্কেট বহুত সফট হয় বহুত ডাঙৰ লোৱা নাই যেটো এতিয়া গৰম দিন ইমান ব্ল্যাঙ্কেট লাগিব কিন্তু বহুত ডাঠু লোৱা নাই অলপ হৰুকে এখন লৈছো পিছত ঠাণ্ডা দিনত দেখা যাব পিছত এনেকুৱা অকমান ওয়াৰ্ম টাৱেল নিচিনা এখনো লৈছো সত হুডি আছে নেকে কিউট ৰেপ কৰি থব পাৰি যে তেনেকুৱা এনেকুৱা এখন লৈছো তাৰ পিছত হৈছে পেম্পাৰ্স যোনটো মই টেপ ড্ৰাইপাৰটো লৈছো টেপ যোনটো মানে ইলাষ্টিক নাই টেপৰ নিচিনা লগাব পাৰি হেতুৱে বহুতে কলে এটো বেছি ভাল বুলি গটিকে লৈছো বহুতখিনি লৈ না যাও মই খুব বেছি 10টা মান লৈ যাম আজিকালি ডাইপাৰ পিন্ধাই দেখোন মানে জন্মতে বহুতে পিন্ধাই চাই লও মই ইউজ কৰিম নকৰিম কিন্তু লৈ লৈছো লোৱাত তাৰ পিছত হৈ গৈছে ওয়াইপস বেবি ওয়াইপস মই লৈছো লিটল শৰ্ট নেকে তিনটা পেক একেলগে লাগিবই যেহেতু মই কিনিয়ে লৈছো ইয়াৰ এটাহে লৈ যাম মই গুটেকিটা নিনিও যেহেতু গৰম দিন বহুত বেছি গৰম কাপোৰ তেনেকে লোৱা নাই এনেকুৱা পুৰা মাসলিন কটনৰ সৰু একদম 0 to 1 মান্থৰ বেবি কাৰণে মানে হৈ যাব ধুনিয়াকে এনেকুৱা তিনটা লৈছো একদম কোমল আৰু বহুত ধুনিয়া এবোৰ ষ্ট্ৰিক কৰিয়ে মই থৈ দিছো ধুনিয়াকে
তাৰপিছত এনেকুৱা সেট লৈছো সেট মানে মই দেখাই দিছো এনেকুৱা প্ৰথমতে আপোনালোকক হেৰিখিনি দেখাই দিও প্ৰিন্টখিনি গ্ৰীনত আছে তাৰপিছত এটো আৰু ইয়েলোটো আছে এটো হৈছে মানে লংগোটৰ লগত থাকে ওপৰটো এনেকুৱা টাই কৰা কিনিছো আৰু লগতে লংগোট সেম মানে প্ৰিন্টৰ এনেকুৱা মই 5টা লৈ গৈছো 3টা মান লৈ যাম বেছি লৈ না যাম তাৰপিছত এনেকুৱাও লৈছো একে লংগোট আৰু এনেকুৱা হাফ স্লিভছৰ এগিটা মই কোৱালিটিটো অকমান হেৰি পাইছো মানে কিন্তু ধুলে ঠিকে হৈ গৈছে বাৰু এনেকুৱা বহুত প্ৰিন্ট আছে এনেকা লংগোটো সেম ডিজাইনত লংগোট আছে এনেকুৱা লৈছো তাৰপিছত এটা বহুত কিউট ৰম্পাৰ সেট লৈছো একদম হোৱাইট মোৰ বহুত ভাল লাগে এটো পুৰা হোৱাইটত এটো হৈছে তাৰপিছত ক্যাপ আছে আৰু মিটেন্স আৰু বুটিজও আছে বুটিজ আৰু মিটেন্স সব হোৱাইট পিওর হোৱাইটত লৈছো দেখিব ভাল লাগে আৰু একদম পুৰা 0 to 1 মান্থে লৈছো মই বেছি ডাঙৰ লোৱা নাই এয়া নেকুৱা সোয়াডল ক্লথ লৈছো ৰ‍্যাপ কৰিবলৈ এইখিনি ফাৰ্স্ট ক্ৰাই পাই ম্যাক্সিমাম লোৱা হৈছে কিন্তু মাসলিন ক্লথৰ বহুত সফট হয় আৰু এনেকুৱা বেগও কিনি লৈছো এটোৰ যদি লিংক লাগে মই দি দিম বহুত গিটা বেগ আছে এনেকুৱা সৰু হুৰা 6-7টা মান বেগৰ সেট হয় এনেকে লৈ যাবলৈ ভাল আৰু গতিকে মই এনেকে এইখিনি দেখাই দিও অলপ আপোনালোকক এইখিনি সোয়াডল ক্লথ হাৰ্ট শেপত এনেকুৱা বেলুনৰ এটো এনিমেল প্ৰিন্টৰ তাৰপিছত এনেকুৱা এইখিনি অলপ সৰু হয় মিডিয়াম সাইজৰ এইখিনি লাৰ্জৰ হয় ইয়েলো ব্লু পিংক এনেকুৱা 6টা পিছে লৈছো মই বৰ্তমান এনেকা ৰম্পাৰ অকল ৰম্পাৰ 3টা লৈ লৈছো এনেকুৱা হাগিস বা নেপিস চেঞ্জ কৰিবলৈ ভাল হ'ব এফালে বাটন আছে এনেকুৱা 3টা লৈ লৈছো 3টা তাৰপিছত মই এগাল মান লংগোট লৈ লৈছো অকল আৰু এখিনি আছে এনেকুৱা বেলেগ প্ৰিন্টৰ কাৰণ এইবোৰ বহুত দৰকাৰ হ'ব নিউবৰ্নৰ কাৰণে 3টা ফুল স্লিভছ পাজামাস লৈ লৈছো ফুল স্লিভছ আৰু ফুল মানে লেন্থ 3টা তাৰপিছত এনেকুৱা টাৱেলছ পায় দেখিছেনে বহুত ক্ষেত্ৰত এটো বস্তু দৰকাৰ হ'ব কাৰণ বহুত গিটা প্ৰিন্টটো আছে এগালমান বেবি হাগৰ হয় এনেকুৱা টাৱেল মানে মুহাৰিবলৈ মুখ সুখ পটককে আৰু যিহেতু তেওঁ মানে বাচ্চাক পটককে জিটি কাপোৰ মুহাৰি দিব নোৱাৰি সফট হ'ব লাগিব সো মই এইখিনি পুৰা ধুই মেলি সব ধুনিয়াকে থৈ দিছো জাপি মেলি এনেকুৱা বহুত কিখন আছে বেলেগ প্ৰিন্টৰ সো এয়া এখন আৰু এনেকুৱা সেটও লৈছো এনেকুৱা পেন্টস মানে সৰু হাফ পেন্ট এনেকুৱা ইলাষ্টিক থকা প্ৰথমতে পিন্ধিব নিদিব সাগে কাৰণ তেওঁলোকৰ মানে বাচ্চাৰ নাৰীটো নহৰালকে পিন্ধাব অসুবিধা হয় বুলি কয় আৰু এয়া এই সব টাই আপে লৈছো মই ম্যাক্সিমাম পিন্ধাবলো ভাল হ'ব এনেকুৱা পেন্ট তাৰপিছত লৈছো ক্যাপ বুটিজ আৰু মিটেন্সৰ সেট বহুত কিউট প্ৰিন্টৰ পায় গতিকে মই একদম নিউবৰ্নৰ কাৰণে এনেকুৱা এইগিটা হাতত পিন্ধাব মিটেন্স আৰু এইগিটা বুটিজ মানে ভৰিৰ কাৰণে বহুত কিউট এনেকুৱা সেট 4টা মান লৈছো 2টা মান লৈ যাম বাকিখিনি ঘৰতে থাকিব তাৰপিছত লৈছো এনেকুৱা চেঞ্জিং মেট যোনটো ৱাটাৰপ্ৰুফ হয় পিছফালে অলপ প্লাষ্টিকৰ নিচিনা আছে গতিকে ৱাটাৰপ্ৰুফ বেবিয়ে পি কৰিলো আপোনাৰ বেডশিট লেটৰা নহয় গতিকে এনেকুৱা লৈ লৈছো ওপৰখন কটনৰ হয় তলৰটো প্লাষ্টিক মানে এনেকুৱা হেৰি ৱাটাৰপ্ৰুফৰ হয় এনেকুৱা সৰু মেট মই 3খন লৈ লৈছো এখন বহুত কিউট প্ৰিন্টৰ পায় আজিকালি এয়া সো 3খন লৈ লৈছো তাৰ উপৰিও ড্ৰাই শীট লৈছো
ড্ৰাই শ্বীটখনো একে যোনটো ৱাটাৰপ্ৰুফ হয় তলৰ ফালে পানীটো হৰকি নাহে আৰু তললৈ তলৰটো প্লাষ্টিকৰ নিচিনা ৱাটাৰপ্ৰুফ আৰু এখন এনেকুৱা ড্ৰাই শ্বীট মিডিয়াম সাইজৰ পায় লাৰ্জো পায় মই দুটা সাইজৰে অলপ অলপকে লৈ লৈছো আৰু এখন এখন তাৰ পিছত এনেকুৱা টাই আপ কেটামানো লৈ লৈছো মাসলিনৰ কোৱালিটি সবৰে ভালে এটাৰহে অলপ মই অকমান ডাঠ পাইছো কিন্তু বাকি সব বহুত সফট হয় আৰু মানে তো হাতৰ মুঠিত আহি যোৱা আৰু বহুত সফট এনেকুৱা টাই আপস বোৰ আৰামো পাব পিন্ধি আৰু প্ৰিন্টস বোৰ আজিকালি বহুত ধুনিয়া ধুনিয়া পায় কিন্তু ক'ব লাগিব তো মানে সুদিং মানে বহুত ধুনিয়া এইগিটা তাৰপিছত বিফ কেটামানো লৈ লৈছো কেখনমান আৰু নহলে কাপোৰ লেটৰা হৈ থাকিব এয়া বিফ লৈ লৈছো কিবা নিউজ হ'ব মই নাজানো এতিয়াই কিন্তু লৈ লৈছো আৰু বস্তুখিনি এয়া তিনিখন লৈছো ইয়াতকৈ ডাঙৰো তিনিখন লৈছো এয়া আৰু এটা লংগত লৈছো মই যোনটো মানে দুটা পি লগে মানে দুবাৰ টয়লেট কৰা লগে ৰখাব বুলি লিখা আছে মই এটা ইউজ কৰিলেহে গম পাম বাৰু এনেকুৱা পিছফালে এনেকৈ এনিমেল প্ৰিন্টৰ এনিমেলস আছে বহুত গিটা লৈছো কিমান কিউট হয় বাপৰে বাচ্চাৰ কাপোৰবোৰ বহুত কিউট কিউট থাকে এই চাওক গতিকে এডোখতে অলপ ডাঠ পেড টাইপৰ আছে অকমান সফট গতিকে মানে এবাৰতে বস্তুটো লিক নহব সাগে তে ইউজ কৰিলে গম পাম কিমানটো হসা কিমানটো মিছা কিন্তু এনেকৈ মই 6টা পিস লৈ মানে কিনিছো দুটামান লৈ যাম এনেকুৱা তাৰ পিছত বহুতে মোক ৰেকমেন্ড কৰিছিলে এটো সুপাৰ বটমটো খালি একদম নিউ বৰ্ণৰ কাৰণে নহয় 1 মান্থ মান হোৱা পিছতহে সাকে পিন্ধাব পাৰিম বাট সুপাৰ বটমে এটো এটা বহুত ধুনিয়া মানে ডাইপাৰ ফ্ৰী টাইমত পিন্ধাব পাৰি এয়া এনেকে এজ পাৰ সাইজ মানে এনেকে আপোনালোকে বস্তুখিনি বাটনটো লগাই দিলে হ'ব এনেও পিন্ধাব পাৰি কাৰণ ভিতৰত বহুত ডাঠ বস্তুটো আৰু এনেকুৱা পেড এটাও লগত দিছে যদি কই বাহিৰলৈ লৈ যোৱা হয় বা কিবা সাগে এনেকে ভিতৰত হুমুৱাবলৈ জায়গা আছে গতিকে পেডটো হুমুৱাই ললে আৰু অলপ টাইম মানে বস্তুখিনি সোক কৰি থব আৰু টয়লেট এনেও তো এটা এনেকুৱা আৰু এনেকুৱা ফিল ড্ৰাই লংগোটো লৈছো যোনটোত মানে পেড নাই কিন্তু এইখিনি দেখিছেনে বস্তুটো ডাঠ হয় পটককে মানে লিক নকৰিব এনেকৈ 2-3টা পিস লৈ লৈছো কেতিয়া কি ইউজ হয় মই নাজানো কিন্তু মই লোৱাত লৈ লৈছো এনেকুৱা 3টা প্ৰিন্ট বুজে কি মৰম লগা মানে এনেকুৱা 3টা আৰু মই গৰম যিহেতু বহুত বস্তু লোৱা নাই গৰম কাপোৰ কিন্তু এনেকুৱা এটা সেট লৈ লৈছো ইউ নেভাৰ নো কাৰণ বহুত বৰষুণ দিলে কেতিয়াবা ঠাণ্ডা ঠাণ্ডাও পাব তাহাঁতি গতিকে এটা এনেকুৱা সেট লৈ লৈছো দৰকাৰ হলে পিন্ধাম নহলে নাই ইয়াত মানে গুটেখিনি আছে এনেকা বুটিজ লাগি আছে পেন্টৰ লগত এটা অকল পেন্ট দিছে এটো হৈছে হাত দীঘল ওপৰৰ টপটো হাত দীঘল লৈছো কেপ আছে আৰু বিফ আছে গতিকে এটো এটা পুৰা কমপ্লিট সেট হয় ইন কেস অলপ ঠাণ্ডা পৰিলে পিন্ধাব পাৰিম তাৰ পিছত এভেন্ট ফিলিপছৰ মই এটা ফিডিং বটল লৈ লৈছো আৰু নাজানো যদি দৰকাৰ পৰে তেন্তে ইউজ হ'ব হলেও কিনি থোৱাত ভাল বুলি মই ভাবিলো কাৰণে কিনি ললো আৰু তাৰ পিছত এই গুটে কাপোৰবোৰ মই এতিয়া সাৰ্ফেড হোৱা নাই যোনটো আমি ইউজ কৰো কাৰণ হেতু বহুত এনে কি আৰু কেমিক্যাল থাকে বা হাৰ্শ ইটস নট ফিট ফৰ বেবি মানে বেবিজ ক্লোথস সো মই কি কৰিলো এটো কিনি ললো এটো হৈছে মাদাৰ্স পাৰ্সৰ প্লেনেট পাৱাৰ্ড লন্ড্ৰি ডিটাৰজেন্ট ফৰ বেবিজ এটো গুন্ধটো বহুত মাইল্ড হয় মানে বহুত মাইল্ড ইমান ধুনিয়া গুন্ধাই নহয় মানে একদম বহুত মাইল্ড আৰু অলপ দিলে হৈ যায় গতিকে ডাঙৰ বটল টাই মই কিনি ললো আৰু এবোৰে প্ৰায় কাপোৰখিনি মই ধুইছো এতিয়া আহিলে বেবিৰ সোপ বা যোনখিনি ইউজ কৰিম পাউডাৰ এণ্ড অল সেইখিনি মই কিহৰ লৈছো মই লৈছো হিমালয়াৰ
মই অকমান চাই চিটি গম পালো যে হিমালয়াৰ ইনিশিয়াল 2 মান্থছৰ কাৰণে হিমালয়াৰ যোনখিনি প্ৰডাক্ট হয় সেইখিনি ভাল হয় বাট মানে পিছত আৰু বহুত প্ৰডাক্ট আছে যোনবোৰ আমি ইউজ কৰিব পাৰিম বাট ইনিশিয়েলি ফৰ দ্য টাইম বিং মই লৈ ললো হিমালয়াৰ পুৰা ওল্ডেষ্ট কোম্পানী 1930তে ষ্টাৰ্ট হোৱা সো ফাৰ্ষ্ট লৈছো এইখিনি এটা সোপ সাবুন ইয়াত ওয়াইপস এপেকেটটো দিছে massage oil baby powder cream to lotion no shampoo and then to rash cream to important hoy so etu logote dise enka dhuniya bag eta ahe so himalayar uporiu bhal product moi jonat ba moi jiman khini research korisu buliye kom hoise sebamed আৰু সেটাফিল তো হেগিটা প্ৰডাক্টটো আপুনি এরম নিশ্চিন্ত মনে লগাব পাৰে গতিকে মই ফার্স্ট ইনিশিয়ালি হিমালয়াৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছো যদি সুট কৰে পিছৰ কথা নাজানো কি হয় এন্ড আফটাৰ দ্যাট এটো ডক্টৰো ৰেকমেন্ড কৰে আমি মানে মই যত দেখাই আছো তাতো হিমালয়া ৰেকমেন্ড কৰিছে ইনিশিয়াল 1-2 মান্থছৰ কাৰণে গতিকে আফটাৰ দ্যাট মেবি মই সেটাফিল বা সেবামেটটো বহুত ভাল কিন্তু মই পিছত সুইচ কৰিম মেবি গতিকে হেয়া আছিল আৰু যেহেতু বেবি স্কিন আমি ইউজ কৰোতে অকমান টেষ্ট কৰি ভালকে ইউজ কৰিব লাগে কাৰণ সব বস্তু সবকে সুট নকৰে সো ডিপেন্ড কৰিব যদি এটো সুট নকৰে তেতে মই আকৌ বেলেগ কিবা প্ৰডাক্ট বা কোম্পানী লৈ যাব লাগিব আৰু এটা মই এনেকে ডাইপাৰ এৰেঞ্জ কৰি মানে ডাইপাৰ বেগ টাইপে এৰেঞ্জ কৰি থবলৈ পটককে তিয়া বস্তুখিনি হাততে পাবলৈ ডাইপাৰ ভৰাবলৈ বা আপোনাৰ চেঞ্জ কৰিবলৈ যি বস্তু লাগে বেবি প্ৰডাক্টে হক এনেকে সেকশন কৰি থবলৈ আৰু ইজি টু ইউজ মানে ইজি আৰু বল হাততে বস্তু পোৱাকে এনেকুৱা এটা কিনি লৈছো আৰু এটা মই বস্তু কিনিছো হেতু হৈছে এনেকুৱা ডিসপোজেবল বেগ কাৰণ হস্পিটেলত বস্তুবোৰ যদি মানে হেৰি পিন্ধাই কি বুলি কয় হস্পিটেলত যদি ডাইপাৰ পিন্ধাই আৰু মই এনেকে যতে বস্তু পেলাই ভাল নালাগে গতিকে এনেকুৱা সৰু সৰু ডিসপোজেবল বেগ আছে যত আমি বস্তুবোৰ হুমাই ভালকে ডিসপোজ কৰিব পাৰিম সো এনেকুৱা মই 3টা মান পেকেট লৈ লৈছো লাষ্টলি এটা 3 পিস বেডিং সেট এটা লৈছো যত এটা হৈছে বেবি নেস্ট যোনটো হুমাই থাকে যে তেনেকুৱা এখন হৈছে বেডিং টাইপ যত শুৱাই থব পাৰি সৰু পিলো এটাও আছে সাগে মই ভালকে শুৱাই নাই আৰু এটা হৈছে যত মানে মস্কিটো নেট থাকে মানে আঠুৱা এখন ওপৰত ধুনিয়াকে থাকে যত ধুনিয়াকে বেবিটো শুৱাই থব পাৰি গতিকে মই এটা পিকচাৰ ইনসাৰ্ট কৰি দিম আপোনালোকে চাই লব বস্তুটো কেনেকুৱা নুখুলৰ এতিয়া খুলিবলৈ আকৌ ভৰাব বহুত দিগদাৰ হস্পিটেল লৈ যাও না নাজানো কিন্তু কিনি থৈছো আৰু মই মোৰ কাৰণে কি পেক কৰিলো বা কৰিছো সেইখিনি যদি আপোনালোকক লাগে মোক কব মই তাৰো এটা ভিডিও বনাই দিম আৰু নহলে মই ইনষ্টাগ্ৰামতো ৰীল হিচাপে মই সাগে দিম সো আপোনালোকে যদি চাব বিচাৰে মোক ফলো কৰি লব ইনষ্টাগ্ৰামত আইডিটো এটো হৈছে আৰু মই লিংকটো ডেসক্ৰিপচনত দি দিম তেতিয়া মই কি কিনিলো বা কি মোৰ দৰকাৰ হ'ল হস্পিটেলত এক্স্যাক্টলি গৈ ৰিয়েলিটিটো অলপ বেলেগ অফ কোৰ্স হ'ব গতিকে মই গুটেখিনি শেয়াৰ কৰি যাম আশা কৰো আপোনালোকে চাই ভাল পালে আৰু ডেসক্ৰিপচনত ধুনিয়াকে লিংকবোৰ মই দি দিম আৰু বেসিক্যালি মই যিমানখিনি বস্তু নিছিলো প্ৰায় গুটেখিনিয়ে মোৰ দৰকাৰ হ'ল অনলি যোনটো এটা ওয়াৰ্ম বেবি সেট নিছিলো যেহেতু গৰম পৰিছিলে হেতু একদম দৰকাৰ নপৰিলে আৰু বিপ গিখন যেহেতু এতিয়া ইমান খোৱা নাছিলে তেতিয়া হস্পিটেলত থাকোতে গতিকে তেতিয়া হেখিনি ইউজ কৰা নহল আৰু বাকি অলমোস্ট গুটেখিনি ইউজ কৰা হৈছে আৰু ইয়েস যোনটো লং ফুল স্লিভস প্যান্ট নিছিলো লোৱাৰ হেতু ইউজ কৰা নহল বাকি অলমোস্ট গুটেখিনি ইউজ কৰা হল এডিশনাল মই আপোনালোকক কম কি আৰু নিব লাগে বেবি ফিলিপস এভেন্টৰ বটল নিশ্চয় নিব মানে হেতু বহুত ভাল হয় বটলৰ নিপল কিটা প্লাস গুটে বটলৰ যোনটো যেনেকে ডিজাইন কৰিছে ইটস ভেৰি গুড ফৰ বেবিজ স্পেশালি নিউবৰ্ন আৰু আপোনালোকক মই কম ষ্টিলৰ সৰু বাটি এটা আৰু চামুচ এখন লৈ যাব কাৰণ নিউবৰ্নে লেচ কৰিব নোৱাৰে ইনিশিয়াল 2-3 ডেজত তেতিয়া কি হয় আপুনি পাম্প কৰি তেওঁলোকক খুৱাবলগীয়া হয় স্পুনেদি বটল ফিড নিদিয়ে ইনিশিয়ালি একদম তাত হস্পিটেলতে
গতিকে মোৰ লগত তেনেকুৱা হৈছিলে আৰু ব্ৰেষ্ট পাম্প নিশ্চয় নিব মই লাভ লেপৰ আৰু এভেণ্টৰ লৈ গৈছিলোঁ দুটা আৰু লাভ লেপৰ হেৰিটো বেয়া মেনুৱেলটো ইমান ভাল নহয় নিলে আপোনালোকে যোনটো অট'মেটিক সেইটো নিব আৰু এভেণ্টৰ দুটাই ভাল গতিকে আপোনালোকে সেইখিনি যোগাৰ লৈ যাব হু নোজ দৰকাৰ পৰি যাব পাৰে এনেও পিছলৈ আপোনালোকৰ দৰকাৰ পৰিব আৰু যদি মই কি কিনিছিলোঁ সেইখিনি চাব বিচাৰে তেন্তে মই ইনষ্টাত জলদিয়ে দি আছোঁ শ্বৰ্ট ভিডিঅ' লং ভিডিঅ' লাগিলে কমেণ্টত জনাব আৰু এনি কুৱেশ্যন যি কুৱেশ্যন আছে আপোনালোকৰ মোক খোলাকৈ সুধিব পাৰে কমেণ্টত মই ট্ৰাই কৰিম আৰু কেনেকুৱা ভিডিঅ' চাব বিচাৰে সেইখিনিও জনাব আৰু মই মোৰ গোটেই প্ৰেগনেঞ্চি জাৰ্ণিটোৰ বিষয়ে এদিন ভালকৈ কথা পাতিম সো আজিলৈ তেন্তে আহিলোঁ বাই বাই আৰু ব্লেছিংছ দিব বাচ্চাটোক যাতে সি যিমানে দিন পাৰ হৈ যায় ভাল চব ভাল হৈ গৈ থাকে আৰু থেংক ইউ এভৰিৱান বাই বাই